পাইছে না না আপোনালোকে? আগততো নাছিলে ভোটাৰ আই কাৰ্ডটো। 2013 চনৰ পৰাহে আপোনালোকে ভোটাৰ আই কাৰ্ডটো পাইছে, হয় না নহয়? তো সি ভোটাৰ আই কাৰ্ডটো এতিয়াহে হ'বলগীয়া আছিলে, কিন্তু সি সময়ত কংগ্ৰেছ চৰকাৰ, কংগ্ৰেছৰ মানুহবিলাকে ভাবিলে নেকি আৰু কেইবছৰমান ঠগি পেলাই খাব পাম নেকি বুলি কৈ তো তেওঁবিলাকে আমাক ভোটাৰ আই কাৰ্ডহে বনাই দিলে, শুনিছে? সেইটো এথেম হ'বলগীয়া আছিলে। সঁচাউচিকে 2013 চনত যদি বেতন পোৱাহেঁতেন, বেতনটো যদি পায়, সেই সময়ত আপোনালোকে কাক দিয়া বুলি কৈ ক'লে হয়? কংগ্ৰেছে দিছে বুলিহে আপোনালোকে গম পালে হয়, হয় না নহয়? কংগ্ৰেছ চৰকাৰে আমাক তেনেকে দিছে বুলি কৈ আপোনালোকে চাগৈ নিজৰ নিজৰ মন্দিৰৰ আলাৰি বাতি ধূপ ধূনা জ্বলালে হয় চাগৈ। যি হৈছে ঠিকেই হৈছে। তো ভোটাৰ্ছবিলাকে কৈছে সেই সময়ত যি হ'ল সঁচাউচিকে ভাল হৈছে বুলি কৈছো আমি। কেনেকে হৈছে তো ভালে হৈছে, হয় না নহয়? তো দিল্লীতেতো চৰকাৰে মানে কংগ্ৰেছ চৰকাৰে দিছে বুলি ক'লে হয় চবে। তো এতিয়া নিদিয়াতো ঠিকেই হৈছে, ভোটাৰবিলাকে গম পাই গৈছে, হয় না নহয়? ভোটাৰবিলাক গম পালে, ভোটাৰ পাতিৰ নিচিনা দিনত 2013 চনত তেওঁবিলাকে ট্ৰাই কৰি চাইছিলে এই ভোটাৰ কাৰ্ডটো এটিএম বনাব দিয়া, তেওঁবিলাকে ভোটাৰ কাৰ্ড বনালে। বৰ্তমান সময়ত চৰকাৰ তো আৰামত সেই এটিএমৰ ভোটাৰ কাৰ্ডত যে চিক্ৰেট নম্বৰ থাকে, CFN নম্বৰ থাকে না নাই? সেইটো কাৰোতো নিমিলে, হয় না নহয়? সেইটোতো এটিএম নম্বৰ হ'ব পাৰে। চাগে আজি নহয় খালি চৰকাৰে সেইটো চিষ্টেম বনাব, শুনিছে? আৰু তেওঁবিলাকে কি ক'লে, আমি দিল্লীত যেতিয়া গৈ আকৌ চৰকাৰক ক'লো আমি পাব বিচাৰিছিলো এটিএম কাৰ্ড, আপোনালোকে দিলে আমাক ভোটাৰ কাৰ্ড বুলি কোৱা। তেওঁবিলাকে ক'লে তো ভাৰতত তেনেকে চুৰ আছে, কাৰোবাৰ নাম তো ভোটাৰ লিষ্টত নাম থকাটো বিহাৰতো আছে, তো অসমতো আছে, অৰুণাচলতো আছে বুলি ক'লে তেওঁবিলাকে। গতিকে তেনেকে এজন মানুহে যদি 3-4টা জাগাত যদি ওলায় তো তেতিয়া চৰকাৰে ইমান পইচা কেনেকে দিব পাৰিব বুলি তেওঁবিলাকে ক'লে। তো সেইটো সময়ত কি ক'লে চৰকাৰে, আৰু চৰকাৰক কি কয়, ৰাজস্থানৰ এজন টেকনিচিয়ানে ক'লে কি মই তেনেকে এটা কাম কৰি দিব পাৰে, চকুৰ ৰেচলি হাতৰ ৰেখা লৈ মই আধাৰ কাৰ্ড বনাই দিব পাৰে বুলি ক'লে, শুনিছে? তো চকুৰ ৰেচলি লৈ হাতৰ ৰেখা লৈ তো যেতিয়া আধাৰ কাৰ্ড কমপ্লিট হ'ব তো তেতিয়া চৰকাৰে চবক পইচা দিয়াৰ আঁচনি বনাব বুলি তেওঁবিলাকে কয়, চবেই দিব বুলি ক'লে। বৰ্তমানতো চব